অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু দিবলৈ আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেকুৱা ধৰণৰ খবৰসমূহ আপোনালোকে নিতৌ এইটো চেনেলত চাবলৈ চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি দিয়ক আৰু এই ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু খবৰকেইটা আপোনালোকে চাবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাওক, তেনেহ'লে কথাখিনি ধুনীয়াকৈ গম পাই যাব। দিবলৈ আৰম্ভ কৰিছোঁ প্ৰথমটো খবৰ আৰু প্ৰথমটো খবৰ আহিছে গাঁওবুঢ়াক লৈ। গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাজ্যত চলিব সৰ্ববৃহৎ অভিযান। ল'ব নোৱাৰিব 1 টকাও, অৰ্থাৎ গাঁওবুঢ়াই যে আপোনালোকৰ পৰা টকা লৈ চাৰ্টিফিকেটৰ নামতেই হওক বা চহীৰ নামতেই হওক এতিয়াৰ পৰা আৰু টকা ল'ব নোৱাৰিব। টকা ল'লে এতিয়া আপুনি অভিযোগ দিব পাৰিব আৰু গাঁওবুঢ়া যাব লাগিব জেলত। কোনো কাগজৰ নামত ল'ব নোৱাৰিব 1 টকাও। যদি কোনো কাগজৰ নামত আপোনালোকৰ পৰা টকা লয় তেনেহ'লে আপোনালোকে অভিযোগ দিব পাৰিব আৰু গাঁওবুঢ়াৰ জেললৈকে যাব লাগিব। আপোনাৰ ধন ল'লেই পৰিব বিপদত। দৰমহা লাভৰ বাহিৰে অতিৰিক্ত ধন ল'লেই পৰিব বিপদত। ঘুষখোৰ গাঁওবুঢ়াৰ বিৰুদ্ধে চলিব তীব্ৰ অভিযান, অৰ্থাৎ অভিযান চলাব কোনে কোনে ঘুষ খায় বা কোন গাঁওবুঢ়াই ঘুষ লয় এই বিষয়েই এতিয়া ৰাজ্যত চলিব সৰ্ববৃহৎ অভিযান। গাঁওবুঢ়াই কেৱল দৰমহাৰ টকাহে ল'ব পাৰিব। দৰমহাৰ বাহিৰে আন কোনো টকা গাঁওবুঢ়াই এতিয়াৰ পৰা ল'ব নোৱাৰিব। গাঁওবুঢ়াৰ বিৰুদ্ধে ৰাজ্যত চলিব সৰ্ববৃহৎ অভিযান, এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিবলৈ আৰম্ভ কৰিছোঁ পৰৱৰ্তী খবৰ আৰু পৰৱৰ্তী খবৰটো আহিছে উচ্ছেদক লৈ। এতিয়া কেৱল ঘৰ দুৱাৰেই নহয়, আপোনালোকে হয়তো দেখা পাইছে বিশ্বনাথৰ 100 বিঘা চাহ বাগানতো চলিছে বুলডোজাৰ। বিশ্বনাথত আজি সৰ্ববৃহৎ উচ্ছেদ অভিযান হৈ গ'ল আৰু সেই উচ্ছেদ অভিযানত 100 বিঘা চাহ বাগানতো চলিছে বুলডোজাৰ, অৰ্থাৎ 100 বিঘা চাহ বাগানত বুলডোজাৰ অৰ্থাৎ উচ্ছেদ অভিযান চলাইছে। কেৱল ঘৰ দুৱাৰেই নহয়, বিশ্বনাথৰ 100 বিঘা চাহ বাগানতো চলিছে বুলডোজাৰ। বিশ্বনাথৰ উচ্ছেদস্থলীত কান্দোনৰ ৰোল, দয়া ক্ষমা পৰিহাৰ কৰি চলিছে প্ৰশাসনৰ বুলডোজাৰ। ঘৰ দুৱাৰ, মছজিদ, মাদ্ৰাছা, চাহ বাগান সকলোতে চলিছে বুলডোজাৰ। বিশ্বনাথৰ এই উচ্ছেদ অভিযানৰ পাছত বিশ্বনাথবাসীয়ে ক'ব বিচাৰিছে অসমৰ ক'তোৱে আমাৰ বাবে স্থান নাই, আমি ক'লৈ যাম, চৰকাৰে আমাক পুনৰ সংস্থাপন দিয়ক। বিশ্বনাথৰ এই উচ্ছেদ অভিযানৰ পাছত বিশ্বনাথৰ মানুহে দুখ প্ৰকাশ কৰা দেখা গৈছে। আমাৰ ঘৰ দুৱাৰ মছজিদ সকলো ভাঙি দিলে। উচ্ছেদিতৰ হিয়া ভঙা কান্দোন। বিশ্বনাথত চলি আছে প্ৰশাসনৰ বুলডোজাৰ। কান্দি কান্দি বেদখলকাৰীয়ে এৰিছে বিশ্বনাথ। দিবলৈ আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ পৰৱৰ্তী খবৰ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ, আৰু এই খবৰটো হ'ল PM কিষাণৰ ধনক লৈ আহিছে। আপোনালোকে বহুতেই সুধি আছে বা বহুতেই জানিব বিচাৰে যে PM কিষাণৰ পৰৱৰ্তী ধন কেতিয়া পাব। স্ক্ৰীনত হয়তো আপোনালোকে দেখা পাইছে, গুগলত এই তথ্যটো আহি গ'ল যে PM কিষাণৰ যি পৰৱৰ্তী কিস্তি আছে সেই পৰৱৰ্তী কিস্তি আপোনালোকে নৱেম্বৰ নহ'লে ডিচেম্বৰ মাহত আপোনালোকৰ বেংকৰ একাউণ্টত ক্ৰেডিট হৈ যাব। কিন্তু সেই কিস্তি পাবলৈ হ'লে আপোনালোকৰ EKYC কৰা থাকিব লাগিব। যদি EKYC কৰা নাথাকে তেনেহ'লে আপোনালোকে PM কিষাণৰ যি 21 নং কিস্তি আছে সেই 21 নং কিস্তিৰ টকা কেতিয়াও নাপায়। আৰু আপুনি 20 নং কিস্তিৰ টকা পাইছে নে নাই সেইটো কমেণ্টছ কৰি জনাওক। আৰু 21 নং কিস্তি আপোনালোকৰ নৱেম্বৰ নহ'লে ডিচেম্বৰ মাহত আপোনাৰ বেংকৰ একাউণ্টত সোমাব বুলি এই কথা ইতিমধ্যে গুগলত প্ৰকাশ পাইছে, আপোনালোকেও চাৰ্চ কৰি চাব পাৰে। তো আজিৰ দিনটোৰ এই বিশেষ খবৰকেইটা আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে চাব পাৰে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। পৰৱৰ্তী ভিডিঅ' মই যেতিয়া আপলোড কৰোঁ তেতিয়া আপোনালোকে অতি সহজতে এইটো চেনেলত চাব পাৰিব।